আসসালামু আলাইকুম। আজি বৰচলা বজাৰ জামে মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তি ও মৃত ব্যক্তিসকলৰ ৰুহৰ মাগফিৰাতৰ উদ্দেশ্য দোৱা ও ইফতাৰ অনুষ্ঠানৰ আয়োজন হয়। উক্ত ইফতাৰ ও দোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই অঞ্চলৰ গৌৰৱ হজৰত মৌলানা মুফতি লেকত আলী আল জলিলী সাহাব, লগতে স্থানীয় আলিম ওলামাসকল, বিশিষ্ট ব্যক্তিসকল, শিক্ষাবিদ তথা এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত এক সফলভাৱে এই ইফতাৰ অনুষ্ঠান অনুষ্ঠিত হয়। আজি বৰচলা বজাৰ জামে মছজিদৰ উদ্যোগত এজনী সমূহীয়া ইফতাৰ ও দোৱা অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰায় 5,000তকৈ অধিক মানুহ সমাগত হয়। উক্ত অনুষ্ঠানত আপোনাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলে আৰু এই মুহূৰ্তত আপুনি অসমবাসীক কি বাৰ্তা দিব বিচাৰে? হয়, আলহামদুলিল্লাহ। আজি অতিকৈ আনন্দৰ এটা দিন বুলি ক'ব বিচাৰো। আজি চতুৰ্থ ৰমজান। এই ৰমজানত আমাৰ এই অঞ্চলৰ বৰচলা বজাৰ আহ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা এক বিশেষ দোৱা অনুষ্ঠান ও ইফতাৰ অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। মাগৰিবৰ আগতেই ইনশাআল্লাহ ইয়াত বহুত মানুহৰ সমাগম হয় আৰু বহুত পুণ্যৰ আজি এটা কৰ্ম আজি এই অঞ্চলৰ বিশেষকে মছজিদ পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল, লগতে এই অঞ্চলৰ যুৱকসকল, শিক্ষিত সমাজসকলে আজি বহুত সকলোকে বিশেষকে এক সমূহীয়া দাৱাতৰ ব্যৱস্থা কৰি আজি যি ইছলামৰ যি সৌন্দৰ্য বা ভাতৃত্ববোধ আৰু ধনী দুখীয়া সকলোকে একত্ৰিত কৰি আজি যে আমি আহাৰ গ্ৰহণ কৰিলো, ইফতাৰ কৰিলো, এইটো অতিকৈ অত্যন্ত আমি সুখী হৈছো। আৰু মোক বিশেষকে আহ আমন্ত্ৰণ জনোৱাৰ কাৰণে মই এই কমিটিক ধন্যবাদ জনাইছো। এই বৰচলা বজাৰ জামে মছজিদ পৰিচালনা সমিতিৰ সমূহ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু লগতে সমূহ আজিৰ এই বিশেষকে এই অনুষ্ঠানৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী সকলোকে ধন্যবাদ জনাইছো। আৰু এনেকুৱা অনুষ্ঠান যাতে হয়, গতিকে অসমৰ সকলোকে মুছলমান সমাজলৈ মোৰ এটা বিশেষ অনুৰোধ যে আজি যিহেতু আমি সকলোৱে একত্ৰিতভাৱে আজি এই ইফতাৰ অনুষ্ঠান আয়োজন কৰা হৈছে, এনেকুৱা অনুষ্ঠান যদি আমাৰ সমাজত হয়, গতিকে আমি নিশ্চিতভাৱে এইটো সকলো মানুহে উপকৃত হ'ব। লগতে ধনী দুখীয়া আমি একেলগে আজিৰ যি যি যুগত মানুহৰ বেছি বিচ্ছিন্ন হৈ থাকে, গতিকে এনেকুৱা অনুষ্ঠান অতিকৈ জৰুৰী। আৰু মোৰ লগত যিসকল আজি আছে, এই অঞ্চলৰ বৰেণ্য ওলামায়ে কেৰাম আমাৰ লগত আছে, এই অঞ্চলৰ সমাজসেৱীসকল আমাৰ লগত আছে, এই অঞ্চলৰ আমাৰ শিক্ষাগুৰুসকলো ইয়াতে আজি সমবেত হৈছে। গোটেই এই আমাৰ ব্লকৰ সকলোকে একত্ৰিতভাৱে পাই একেলগে সমবেত হোৱাৰ সুযোগ এই আজি যি প্ৰদান কৰিছে আপোনালোকে, গতিকে আপোনালোকে ধন্যবাদৰ পাত্ৰ। এনেকুৱা অনুষ্ঠান আৰু হ'ব লাগে, আৰু যদি হয় তেতিয়াহ'লে ইনশাল্লাহ নিশ্চয় ইয়াৰ কাৰণে ভাল এটা প্ৰভাৱ পৰিব। আৰু সমূহ অসমবাসীক ৰমজানৰ আজি চতুৰ্থ ৰমজানৰ সকলোকে শুভেচ্ছা জনাইছো। সকলোকে যিসকলে ৰোজা কৰি আছে, সেইসকলৰ ৰোজা যাতে আল্লাহ তাআলা কবুল মঞ্জুৰ কৰে। আৰু যিসকল আমাৰ হিন্দু মুছলমান সকলোকে আমি এই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যিসকলে আমি মিলা প্ৰীতিতে আছো আৰু থাকিব বিচাৰো। এইখন আমাৰ অসম হয়, আমি ইয়াতে জন্মগ্ৰহণ কৰিছো, ইয়াতে আমি মৰিব বিচাৰো। বিশেষকে এই দেশ আমাৰ, এই অসম আমাৰ, গতিকে সকলো জনগোষ্ঠী কে আমাৰ এই ৰমজানৰ এই যিটো ত্যাগৰ মাহ, গোটেই দিনটো আমি আল্লাহৰ ওচৰত মানে আত্মসমৰ্পণ কৰি গোটেই দিন আমি একো পানী ভাত একো আমি খোৱা নাই। গতিকে এইটো এটা বহুত ডাঙৰ এটা সংযম। আৰু বিশেষকে মুছলমান সমাজক, মুছলমান যুৱকসকলক বা সকলোকে এটা কথা অনুৰোধ জনাইছো, যাতে আমি সকলোৱে যদি আল্লাহৰ মহাব্বতত আমি যদি মানে ভাত এৰি দিব পাৰো, আমি যদি পানী এৰি দিব পাৰো, তেতিয়া আমি বেয়া কাম কিয় এৰি দিব নোৱাৰিম? আমাৰ সমাজত যিসকল মানে বিভিন্ন ধৰণৰ বেয়া ব্যাধি, মদ, ভাং, ড্ৰাগছ, বিভিন্ন ধৰণৰ যিটো ব্যাধি আছে, যিটো মানে গুনাহ হয়, যি কাম কৰিলে মানে পাপ হয়, সেই কাম আমি কিয় এৰিব নোৱাৰিম? গতিকে সমূহ অসমবাসী মুছলমানসকলক এটা অনুৰোধ যে ইছলামৰ এটা সৌন্দৰ্য, আমি আল্লাহৰ কাৰণে যদি আমি ইমান ভাল কাম মানে ভাত খোৱা আমি এৰি দিব পাৰো, পানী খোৱা এৰি দিব পাৰো, আমি বেয়া কাম এৰি দিব পাৰো, গতিকে ভাল কাম যদি আমি আল্লাহৰ কাৰণে আমি এৰি দিব পাৰো, তেতিয়াহ'লে বেয়া কামটো আৰু বহুত দূৰত
মানে আমি বিশেষকে থাকিব লাগে, বেয়া কামৰ পৰা যাতে আমি বিৰত থাকো। আৰু এইটোৱেই আমি অনুৰোধ জনাইছো সকলোকে, ভালেই হওক, সকলোৱে মংগলে থাকক। আমাৰ ৰমজানৰ ৰোজা যিসকলে কৰি আছে সকলোকে আল্লাহ তালা কবুল ও মঞ্জুৰ কৰক। আৰু এনেকুৱা অনুষ্ঠান যাতে প্ৰতি বছৰে বছৰে আমাৰ যুৱকসকলে যাতে কৰে, ইয়াৰ কাৰণে আবেদন জনাই, ধন্যবাদ জনাই মোৰ চমু বক্তব্য শেষ কৰিছো। ধন্যবাদ।